নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো আপোনালোক সকলোৰে বাবে খুবেই এবাৰ সম্পূৰ্ণকৈ চোৱাটো জৰুৰী, কিয়নো প্ৰিয় দৰ্শক, আমাৰ প্ৰতিখন ঘৰতেই এটা নহয় এটা ঘড়ী থাকে। সেই ঘড়ীটো যদি আপোনাৰ ঘৰখনত ভুল দিশত বা আপুনি ভুল ঘড়ী আনি আপোনাৰ ঘৰত ৰাখি থয়, অৰ্থাৎ আমি ক'ব বিচাৰিছোঁ আপোনাৰ ঘৰখনত কেনেকুৱা ধৰণৰ ঘড়ী ৰখাটো অশুভ আৰু কেনেকুৱা ধৰণৰ ঘড়ী ঘৰখনত ৰখাটো শুভ, আৰু কোনটো দিশত ঘৰত ঘড়ী ৰাখিলে ঘৰখনৰ আৰ্থিক উন্নতি হয় আৰু কোনটো দিশত ঘৰত ঘড়ী ৰাখিলে ঘৰখনত আৰ্থিক সমস্যাই দেখা দিয়ে, বিভিন্ন বাস্তুদোষৰ সৃষ্টি হয়। এই ভিডিঅ'টোত সকলোখিনি কথা আমি বাস্তুশাস্ত্ৰৰ অনুসৰি সুন্দৰভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। গতিকে আপোনালোক সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আপোনাৰ ঘৰৰ ঘড়ীটো কোন ঠাইত কোন দিশত আপোনাৰ আছে তাৰ বিষয়ে আপুনি আজি এই ভিডিঅ'টো চোৱাৰ পাছতে আপুনি লক্ষ্য কৰিব। আৰু যদি আমি এই ভিডিঅ'টোত ক'বলৈ গৈ থকা এই দিশত আপোনাৰ ঘৰত ঘড়ী নাই আৰু এনেকুৱা ধৰণৰ ঘড়ী ঘৰখনত নাই, তেতিয়াহ'লে আপুনি ঘৰলৈ আনিবলৈ চেষ্টা কৰিব। আৰু আমি আজিৰ ভিডিঅ'টোত যিসমূহ দিশৰ বিষয়ে ঘড়ী ৰখাৰ বাবে বাস্তুশাস্ত্ৰত উল্লেখ কৰা হৈছে, আমি সুন্দৰভাৱে যিখিনি কথা শ্বেয়াৰ কৰিম, আপুনি প্ৰতিটো কথাই লক্ষ্য ৰাখি আপোনাৰ ঘৰত ঘড়ী ৰাখিব। ভুলতো যদি আপুনি এনে কিছুমান দিশত ঘড়ী ৰাখে নাইবা আপোনাৰ ঘৰত ঘড়ী আছে, তেতিয়াহ'লে আপোনাৰ ঘৰখনত বিভিন্ন বাস্তুদোষৰ সৃষ্টি হ'ব। ফলস্বৰূপে ঘৰখনত হাই কাজিয়া, সমস্যা, অশান্তি, আৰ্থিক সমস্যা আৰু বেমাৰ ব্যাধিয়ে লগ নেৰাহ'ব। ঘৰখনলৈ দুৰ্ভাগ্য, দৰিদ্ৰতা সকলো আপুনি নিজেই এই ঘড়ীটো ৰখাৰ ফলতে নিমন্ত্ৰণ কৰাৰ দৰে হৈ পৰিব। শাস্ত্ৰত কোৱা হৈছে যে এখন ঘৰৰ সঠিক দিশত ঘৰত যদি ঘড়ীটো নাৰাখে, তেতিয়াহ'লে আৰ্থিক স্থিতিত একদম প্ৰভাৱ পেলায়, বেছিকৈ আৰ্থিক স্থিতিত প্ৰভাৱ পেলায়, অৰ্থাৎ আপোনাৰ ঘৰৰ টকা পইচাৰ ক্ষেত্ৰত প্ৰভাৱ পৰে, ঘৰখনত অভাৱ হ'বলৈ আৰম্ভ কৰে। বাস্তুশাস্ত্ৰৰ মতে ঘৰখনত ঘড়ী স্থাপন কৰাৰ বহু অৰ্থ আছে। যদি আপুনি এটা ঘড়ী লগাব বিচাৰে বা আপোনাৰ ঘৰত লগাই থৈছে, তেতিয়াহ'লে আপুনি কেনেকুৱা ধৰণৰ ঘড়ী ৰখাটো অতিকৈ শুভ আৰু এই ঘড়ীটোৰ আকৃতি কেনেকুৱা হ'ব লাগে তাৰ বিষয়ে সুন্দৰভাৱে শ্বেয়াৰ কৰা হৈছে। প্ৰিয় দৰ্শক, যেতিয়া মানুহে এটা নতুন ঘৰ বনোৱাৰ পৰিকল্পনা কৰে আৰু ঘৰটো যেতিয়া বনাই সম্পূৰ্ণ হ'ব, তেতিয়া ঘৰখনৰ ভিতৰত কিছুমান বস্তু ৰাখি বহু লোকে খুবেই ভাল পায়। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুযায়ী কোৱা হৈছে যে যিকোনো এখন ঘৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থানটোৱেই হৈছে অতিথিশালা, অৰ্থাৎ আলহী আহি যিখিনি ঠাইত বহিব সেইখিনিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান বুলি কোৱা হৈছে শাস্ত্ৰত। যাৰ ভিতৰৰ অংশটো আটাইতকৈ বেছি গুৰুত্ব বা যত্ন লোৱা হয়। আলহী আহিলে সেই ৰুমটো যাতে বেয়া নেদেখে, ভালদৰে বস্তুখিনি দেখি যাতে তেওঁলোকৰ মন মোহে, তাৰ বিষয়ে বহুত যত্ন লয়। আপুনিও নিশ্চয় অতিথিশালা অৰ্থাৎ আলহী অহা বহা যিটো কোঠালি, সেই কোঠালিটোত বিশেষভাৱে আপুনি যত্ন ৰাখে। প্ৰিয় দৰ্শক, এই অতিথিশালাত যিদৰে বহুতো বস্তু ৰখা হয় সজাই পৰাই, তাৰে ভিতৰত এটা বস্তু তাৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু ৰখা হৈছে, সেই বস্তুটো হৈছে ঘড়ীটো। ঘৰখনৰ অতিথিশালাতেই ওলোমাই ৰখা হয় এই ঘড়ীটো। প্ৰিয় দৰ্শক, এতিয়া বৰ্তমান ডিজিটেল যুগ, সকলোৰে হাততে মোবাইল ফোন থাকে আৰু মোবাইল ফোন থাকিলে সেই মোবাইলতে তেওঁলোকে সময় চাব পাৰে। তথাপিও কিন্তু সকলোৰে ঘৰতে এটা শালাত ঘড়ী থাকে। কেৱল ইমানেই নহয়, সময় চাবৰ বাবে বহু লোকে নিজৰ হাতত ঘড়ীও পিন্ধে।
এতিয়া কথাটো হৈছে যে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ যি অতিথিশালা, সেই অতিথিশালাত যিটো আপুনি ঘড়ী ওলোমাই ৰাখে, সেই ঘড়ীটো কোনটো স্থানত আপুনি ৰখাটো শুভ আৰু কেনেকুৱা ৰঙৰ ঘড়ী ৰখাটো অতিকৈ শুভ তাৰ বিষয়ত শাস্ত্ৰত সুন্দৰভাৱে উল্লেখ কৰা হৈছে। ঘড়ীটোৱে ঘৰখনৰ আৰ্থিক উন্নতিত প্ৰভাৱ পেলায়। গতিকে আপুনিও যদি আৰ্থিক সমস্যা দূৰ কৰি আৰ্থিক উন্নতি হ'ব বিচাৰিছে, তেন্তে আপুনি এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত অৱশ্যেই লিখিব জয় মা লক্ষ্মী বুলি। লগতে ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। তেন্তে আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়োঁ। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত থকা যিটো ঘড়ী, সেই ঘড়ীটো আপুনি ভুলতো কেতিয়াও আপোনাৰ ঘৰখনৰ মূল দুৱাৰৰ ওপৰত কেতিয়াও ওলোমাই নাৰাখিব। তাৰ প্ৰতি আপুনি বিশেষভাৱে লক্ষ্য ৰাখিব। ঘৰৰ মুখ্য দুৱাৰৰ ওপৰতে যদি আপুনি ওলোমাই ৰাখে, তেতিয়াহ'লে শাস্ত্ৰৰ অনুযায়ী ইয়াক অশুভ বুলি গণ্য কৰা হৈছে। প্ৰিয় দৰ্শক, কেৱল মুখ্য দুৱাৰেই নহয়, ঘৰখনৰ কোনো দুৱাৰৰ ওপৰতেই ওলোমাই ৰখাটো অশুভ বুলি শাস্ত্ৰত কোৱা হৈছে। গতিকে আপুনি কোনো দুৱাৰৰ ওপৰত ঘড়ী কেতিয়াও নাৰাখিব। কেৱল ইমানেই নহয়, আপুনি ইয়াৰ প্ৰতিও মন কৰিব, আপুনি যি ঠাইত শুৱে, য'ত শোৱাৰ ব্যৱস্থা আছে, বিচনা আছে, বিচনাৰ ওপৰতো আপুনি কেতিয়াও ঘড়ী নাৰাখিব। শাস্ত্ৰত ইয়াকো অশুভ বুলি কোৱা হৈছে। এনে স্থানত যদি আপুনি ঘড়ী ওলোমাই ৰাখে, তেতিয়াহ'লে আপোনাৰ ঘৰখনত বহু ক্ষতি হ'ব আৰু আৰ্থিক অৱস্থাত প্ৰভাৱ পৰিব আৰু ইয়াক অশুভ বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। কেৱল প্ৰিয় দৰ্শক, ইমানেই নহয়, আপুনি যদি ঘৰখনত ঘড়ী ৰাখিছে, তেতিয়াহ'লে ইয়াৰ প্ৰতি বিশেষভাৱে লক্ষ্য কৰিব, যাতে আপোনাৰ ঘৰত যিটো ঘড়ী আছে, সেই ঘড়ীটো অবিৰতভাৱে চলি থাকে। কোনো কাৰণতে যাতে ঘৰত ঘড়ীটো বন্ধ হৈ বা বেটাৰী নাইকিয়াকৈ থাকিবলৈ নিদিব। ঘৰ এখনত বন্ধ হৈ থকা, বেয়া হৈ যোৱা ঘড়ী ৰখাটো অশুভ বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শক, আপোনাৰ ঘড়ীটো যদি বেটাৰী নোহোৱাকৈ বন্ধ হৈ পৰিছে, নাইবা ঘড়ীটো বেয়া হৈছে, তেন্তে আপুনি শীঘ্ৰেই লক্ষ্য কৰি ঘড়ীটো ভাল কৰাৰ ব্যৱস্থা কৰিব লাগে। এখন ঘৰত অবিৰতভাৱে চলি থকা ঘড়ী ৰখাটোহে শুভ বুলি গণ্য কৰা হয়। কেৱল ইমানেই নহয়, ইয়াৰ উপৰিও যদি আপোনাৰ ঘৰৰ ঘড়ীটো ভাগি গৈছে, ক্ষতিগ্ৰস্ত হৈছে, তেন্তে আপুনি আপোনাৰ ঘৰৰ বেৰত কেতিয়াও আঁৰি নাৰাখিব। বাস্তুশাস্ত্ৰৰ অনুসৰি আপোনাৰ ঘৰত যদি এনেকুৱা ধৰণৰ ঘড়ী ৰাখে, তেতিয়াহ'লে ঘৰলৈ ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰিব। ফলত ঘৰৰ আৰ্থিক উন্নতিত বাধাৰ সৃষ্টি হ'ব আৰু বেমাৰ ব্যাধি হ'বলৈ আৰম্ভ কৰিব। কেৱল ইমানেই নহয়, শাস্ত্ৰৰ অনুযায়ী ঘৰত স্থাপন কৰা ঘড়ীটোৰ ৰঙৰো বিশেষ গুৰুত্ব আছে। যদি আপোনাৰ ঘৰখনত যিকোনো ৰঙৰ ঘড়ী থকাৰ পাছতো একো ক্ষতি হোৱা নাই, কিন্তু শাস্ত্ৰৰ অনুযায়ী এনেধৰণৰ ৰঙৰহে ঘৰখনত ঘড়ী ৰখাটো শুভ বুলি কোৱা হয়। ইয়াৰ ফলত ঘৰৰ আৰ্থিক উন্নতি হয় আৰু বাধা বিঘিনি নোহোৱাকৈ যিকোনো কামত সফলতা পাব পাৰি বুলি কোৱা হয়। গতিকে আহক আমি ঘৰত স্থাপন কৰিব লগা কি কি ৰঙৰ ঘড়ী লগোৱাটো শুভ তাৰ বিষয়ে এইবাৰ জানি লওঁ। প্ৰিয় দৰ্শক, আপুনি আপোনাৰ ঘৰত কাঠগ্ৰাস সেউজীয়া ৰঙৰ ঘড়ী লগাব পাৰে। লগতে আপোনাৰ ঘৰত বাদামী ৰঙৰ আপুনি ঘড়ী লগাব পাৰে। বগা ৰং, আকাশী ৰং আৰু পাতল সেউজীয়া ক্ৰীম ৰঙৰ ঘড়ীও আপুনি লগাব পাৰে। এতিয়া কথাটো হৈছে যে আপোনাৰ ঘৰত কোনটো দিশত আপুনি ঘড়ীটো ৰাখিব লাগিব। প্ৰিয় দৰ্শক, বাস্তুশাস্ত্ৰৰ মতে কোৱা হৈছে যে ঘৰত ঘড়ী সদায় উত্তৰ, পশ্চিম আৰু পূব দিশত ৰখাটো অতিকৈ শুভ আৰু ফলদায়ক বুলি গণ্য কৰা হৈছে। কিন্তু ঘড়ীটো কেতিয়াও আপুনি দক্ষিণ দিশত ওলোমাই নাৰাখিব। এনে ভুল আপুনি জানি শুনি বা নজনাকৈও কেতিয়াও নকৰিব। আপুনি সদায় উত্তৰ, পশ্চিম বা পূব দিশত ঘড়ী ৰাখিব, কিন্তু দক্ষিণ দিশত আপুনি ঘড়ী কেতিয়াও ওলোমাই নাৰাখিব।
কিয়নো শাস্ত্ৰৰ অনুযায়ী কোৱা হৈছে যে দক্ষিণ দিশত ঘৰত ঘড়ী ৰাখিলে ঘৰত ধন সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হয়। গতিকে আপুনি কেতিয়াও দক্ষিণ দিশত ঘড়ী নাৰাখিব। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত যদি উত্তৰ পূব দিশত ঘড়ী ৰাখিবৰ বাবে ঠাই নাই, অসুবিধা হৈছে, তেন্তে আপুনি পশ্চিম দিশত ৰাখিব লাগে। আৰু আপুনি পৰাপক্ষত সদায় উত্তৰ পূব দিশত ৰাখিবলৈ চেষ্টা কৰিব। শাস্ত্ৰৰ অনুযায়ী উত্তৰ পূব দিশত ঘড়ী ৰাখিলে আপোনাৰ ঘৰখনত আৰ্থিক পৰিস্থিতি সুস্থিৰ হৈ থাকিব। গতিকে এখন ঘৰত ঘড়ী কোন দিশত ৰাখিব লাগে, কোনটো ৰঙৰ ঘড়ী ৰাখিব লাগে আৰু কি ভুল কৰিব নালাগে ঘৰত ঘড়ী থাকিলে আপুনি সুন্দৰভাৱে নিশ্চয় জানিব পাৰিলে। যদি ভাল পালে ভিডিঅ'টো চাই তেন্তে আৰু 10জন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰক, তেওঁলোকেও যাতে সঠিক দিশসমূহ জানি ল'ব পাৰে আৰু তেওঁলোকো যাতে উন্নতি হ'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।